নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষক কৰ্মচাৰীসকলৰ বাবে অহা এটা অত্যন্ত কঠোৰ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই নিৰ্দেশনাটোৰ ইনফৰমেশ্যনখিনি লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ। ছাৰ বাইদেউসকল, অৰ্ডাৰটো লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি আপোনালোকক অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে যে আমাৰ শিক্ষকসকলৰ বহু সংখ্যক শিক্ষকেই স্কুল টাইমৰ ভিতৰত অৰ্থাৎ স্কুল আৱাৰৰ ভিতৰতেই বিভিন্ন কাৰণত নিজৰ ব্যক্তিগত কাৰণত বা নিজৰ অফিচিয়েল কামত ব্লক অফিচ, ডিষ্ট্ৰিক্ট অফিচ, ডাইৰেক্টৰেট অফিচ বা ছেক্ৰেটেৰিয়েট অফিচত ভিজিট কৰা ইতিমধ্যে বিভাগীয় দৃষ্টিগোচৰ হৈছে। আৰু বিভাগীয় দৃষ্টিগোচৰ হোৱাৰ ফলত ইতিমধ্যে এই অৰ্ডাৰটো যোৱা 16 ডিচেম্বৰ 2024 তাৰিখে জাৰি কৰা হৈছে। ইয়াত কেইটামান কথা স্পষ্টকৈ উল্লেখ কৰি দিছে। সেইকেইটা হৈছে যে টিচাৰ্ছ আৰ ইনষ্ট্ৰাক্টেড নট টু লিভ দেয়াৰ স্কুলছ ডিউৰিং স্কুল আৱাৰ্ছ টু পাৰ্চিউ পাৰ্চনেল মেটাৰ্ছ ইন দ্য ছেক্ৰেটেৰিয়েট, ডাইৰেক্টৰেটছ, ডিষ্ট্ৰিক্ট অফিচ অৰ ব্লক অফিচেছ। অৰ্থাৎ বিদ্যালয় চলি থকা সময়ত স্কুল আৱাৰৰ ভিতৰত শিক্ষকসকলে যাতে নিজৰ ব্যক্তিগত কাৰণতেই হওক বা অফিচিয়েল কাৰণতেই হওক কোনো কাৰণত এই অফিচসমূহত যাব নোৱাৰিব। অৰ্থাৎ এই অফিচসমূহত যাব লগা হ'লে তেওঁলোকে স্কুল আৱাৰৰ পাছতহে যাব লাগিব বুলি 2 নম্বৰ পইণ্টটোত উল্লেখ কৰি দিছে। সেইটো হৈছে এনি ছাচ ভিজিটছ ফৰ পাৰ্চনেল মেটাৰ্ছ মাষ্ট ষ্ট্ৰিক্টলি বি মেড অনলি আফটাৰ স্কুল আৱাৰ্ছ। অৰ্থাৎ পাৰ্চনেল কিবা কাৰণত যদি যাব লগা হয়, ডিষ্ট্ৰিক্ট অফিচ হওক, ব্লক অফিচ হওক, ডাইৰেক্টৰেট অফিচ হওক বা ছেক্ৰেটেৰিয়েট অফিচ হওক, তেতিয়াহ'লে স্কুল আৱাৰৰ বাহিৰত যাব লাগিব, স্কুল আৱাৰৰ পাছত যাব লাগিব। আৰু শেষত লিখি দিছে যে অল অথৰিটিজ কনচাৰ্ণড আৰ ডাইৰেক্টেড টু এনচিয়ৰ এডহেৰেঞ্চ টু দিছ অৰ্ডাৰ টু মেইনটেইন দ্য ৰেগুলাৰ ফাংচনিং অফ স্কুলছ এণ্ড আপলোড একাডেমিক ইণ্টিগ্ৰিটি। আৰু সেয়েহে এই অৰ্ডাৰটো বিভাগীয় সকলোকে পালন কৰিবৰ কাৰণে কোৱা হৈছে যাতে বিদ্যালয়সমূহ ফুল্লি ফাংচনেল হৈ থাকে, যাতে বিদ্যালয়ৰ সময়ৰ ভিতৰত কোনো ধৰণৰ এনেকুৱা ব্যতিক্ৰম বা বিসংগতি আহিব নোৱাৰে, যাতে শিক্ষকসকলে যাতে বিদ্যালয় চলি থকাৰ সময়ত যাতে নিজৰ কামত এই অফিচসমূহত যাব নোৱাৰে। তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক এই নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে যাতে বিষয়টো খুব ষ্ট্ৰিক্টলি মনিটৰ কৰে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তথ্যখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি এটা লাইক কৰিব, লগতে আপোনালোকৰ বহুমূলীয়া মতামত প্ৰকাশ কৰিবলৈ নাপাহৰিব। শিক্ষা বিভাগৰ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।